আজি ঘৰৰ ওচৰতে থকা কামাখ্যা মাৰ থানলৈ যাম, কাৰণ আমাৰ এটা ৰাজহাঁহ দান দিবলগীয়া আছিলে। সেইকাৰণে ৰাতিপুৱাই গা পা ধুই মাৰ লগত এয়া পূজা কৰি লৈছোঁ ঘৰৰ মন্দিৰতেই। আৰু এইফালে আমাৰ ৰিকুক দেখিছে নহয়, আমাক ক'ৰবালৈ যাবলৈ ওলা দেখিলে তাই তেনেকুৱাই কৰে। যিহেতু পাপা আজি ঘৰত নাই আৰু আমাৰ ৰিকু ঘৰত অকলে নাথাকে, সেইকাৰণে ভাইটিকে তাৰ লগত থৈ মা আৰু মই মন্দিৰলৈ গৈ আছোঁ। আৰু এইকেইদিন যিটোহে গৰম পৰিছে, ঘৰৰ পৰা ওলাবই মন নাযায়। আৰু এতিয়া আমি কামাখ্যা মাৰ থানত আহি পালোঁ। এইফালেদিও যাব পাৰে, কিন্তু আমি চিৰিয়েদি আহিলোঁ। গৈ পোৱাৰ পাছত মায়ে শৰাইভাগ আগবঢ়াই দিলে। তাৰ পাছত আমি বেলগছৰ তলত চাকি জ্বলাবলৈ গ'লোঁ। আৰু মোৰ গাটো একেবাৰেই বেয়া কেইদিনমানৰ পৰা, হ'লেও যিহেতু আজি সময় সুবিধা মিলিছে, গতিকে আজিয়ে আহিলোঁ মন্দিৰলৈ। আৰু পিছত বা কেনেকুৱা কি প্ৰব্লেম আকৌ হৈ যায় কোনে জানে। আৰু এইফালে মই চাকি জ্বলালোঁ আৰু প্ৰাৰ্থনাও কৰিলোঁ। তাৰ পাছত ইয়াত ধূপ জ্বলাৰ পিছত মায়ে 3বাৰ বেলগছৰ তলত ঘূৰি দিবলৈ কৈছে, সেইকাৰণে ময়ো 3বাৰ ঘূৰি দিলোঁ। তাৰ পাছত আমি ভিতৰত পূজা পাতল কৰিলোঁ, কিন্তু মন্দিৰৰ ভিতৰত ফটো বা ভিডিঅ' উঠোৱা নিষেধ আছে কাৰণে মই তেনেকুৱা একো ৰেকৰ্ড নকৰিলোঁ। আৰু এইফালে আমাৰ মাৰ অৱস্থা চাওক গৰমত। মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।